আজি আজি তিনিজন ছিংগাপুৰৰ পৰা আহি CIDত SITৰ সন্মুখত উপস্থিত হৈছে গিয়লাংচাত নাৰ্জাৰী, পৰীক্ষিত শৰ্মা আৰু সিদ্ধাৰ্থ বৰা। তেওঁলোকৰ জেৰা চলাই থকা হৈছে, তেওঁলোকৰ ষ্টেটমেণ্ট আমি লৈ আছোঁ। বাকী সকলো মই আশা কৰিছোঁ যে নেক্সট দুদিনৰ ভিতৰত আমি আৰু কিছু সংখ্যক লোকক তেওঁলোক আহিব আৰু আমাৰ ওচৰত হাজিৰ হ'ব আৰু আমি তেওঁলোকক কৈছোঁ যে নটিচো পঠিয়াইছোঁ যে সকলোৱে আহি আমাৰ SITৰ সন্মুখত সুশৰীৰে আহি ষ্টেটমেণ্ট দিব লাগিব। ষ্টেটমেণ্ট চলি আছে এতিয়া। চাওক, পোষ্টমৰ্টম ৰিপৰ্টটো পাব্লিক ডকুমেণ্ট নহয়, এইটো আমি কোৰ্টত জমা দিম। সেইটো পাব্লিক কৰাৰ তেনেকুৱা কোনো কথা নাই। এইটো এটা ভুল খবৰ ওলাইছে যে 4টা বজাত অহাকালি পোষ্টমৰ্টম ৰিপৰ্টটো দেখুওৱা হ'ব, তেনেকুৱা একো কথা নাই। সেইটো আমি কোৰ্টত জমা দিম আৰু কোৰ্টতহে যাব। সেইটো পাব্লিক কৰাৰ কোনো কথা তেনেকুৱা নাই। সেইটো আমি বিচাৰা ৰিপৰ্ট পাইছোঁ, পোষ্টমৰ্টম ৰিপৰ্টো এতিয়া পাইছোঁ আৰু সেইখিনি আমি তদন্তত লৈছোঁ আৰু তদন্ত ঠিক মতে চলি আছে। আইনত যি সময়সীমা বান্ধি দিয়া আছে, সেই সময়সীমাৰ ভিতৰত আমি তদন্ত সম্পূৰ্ণ কৰি কোৰ্টত ৰিপৰ্ট দিম। আমি সকলো প্ৰকাৰৰ যত্ন কৰি আছোঁ যাতে অনতি পলমে আমি তদন্ত এটা লজিকেল কনক্লুজনত আহিব পাৰোঁ। আমি দিনে নিশাই কাম কৰি আছোঁ SITয়ে, আৰু আইনত যিটো সময়সীমা আছে তাৰ ভিতৰতে আমি প্ৰতিবেদন কোৰ্টত দাখিল কৰিম। ছিংগাপুৰৰ পৰা ইতিমধ্যে আপোনালোকে গৈছে, 4জন আহিলে। এজন আগতে আহিছিল, আজি 3জন আহিছে। আজি আৰু এজন আহিব বুলি আমি খবৰ পাইছোঁ। তেওঁ আহি লওক আৰু অহাকালিও কেইজনমান অহা কথা আছে। গতিকে মই কৈছোঁ যিটো আপোনালোকক যে 2 দিনমানৰ ভিতৰতে সকলোৱে আৰু কিছু সংখ্যক লোক ছিংগাপুৰৰ পৰা আহি SITৰ ওচৰত হাজিৰ হ'ব। আমাৰ আপোনালোকে ইতিমধ্যে গম পাইছে, আমাৰ যিটো মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্ট ছিংগাপুৰত গৈ পাইছে। সেই ৰিকুৱেষ্টত আমি তেওঁলোকৰ পৰা পাৰ্মিশ্যন বিচাৰিছোঁ, ইতিমধ্যে বিচাৰিছোঁ। যোৱা 30 ছেপ্টেম্বৰতেই সেই ৰিপৰ্ট গৈ ছিংগাপুৰত এটৰ্নি জেনেৰেলৰ অফিচত গৈ পাইছে। তাত আমি অসম আৰক্ষীক তাত গৈ তদন্ত কৰা পাৰ্মিশ্যন ইতিমধ্যে বিচাৰিছোঁ। সেই পাৰ্মিশ্যন আহিলেই আমি যাম। আমাৰ ফালৰ পৰা ৰেডি আছোঁ আৰু বাকী যিখিনি তথ্য লাগে সেইখিনিও আমি সেই ৰিপৰ্টত বিচাৰিছোঁ আৰু আমি আশাবাদী যে আমি খুব সোনকালে এটা পজিটিভ ৰেছপন্স তেওঁলোকৰ পৰা পাম। তেওঁলোকৰ তাতো এটা তদন্ত চলি আছে। সেই তদন্তৰ কাৰণে কিছু তথ্য তেওঁলোকে আমাৰ পৰা বিচাৰিছে, সেইটোও আমি তেওঁলোকক দিছোঁ। গতিকে তেওঁলোকেও তদন্ত কৰি আছে আৰু আমাৰ তদন্ত আমাৰ ভালকৈ চলি আছে আৰু আমি তেওঁলোকৰ পৰা যিখিনি এছিষ্টেঞ্চ বিচাৰিছোঁ সেইখিনি গৈ পাইছে। আৰু তেওঁলোকৰ পৰা গ্ৰীণ ছিগনেল পালে আমাৰ টীমো যাব আৰু তেওঁলোকৰ পৰা যিখিনি তথ্য আমি বিচাৰিছোঁ সেইখিনিও আমি পাম। সেইখিনি ডিটেইলছ আমাক দিয়া নাই। তেওঁলোকে আমি জনামতে এটা আমাক যিখিনি বিচাৰিছিলে তথ্য সেইখিনি আমি দিছোঁ। তেওঁলোকৰ তদন্ত শেষ হোৱাৰ পিছতহে আমি গম পাম তেওঁলোকৰ কি ফাইণ্ডিংছ আছে। যেতিয়া ৰিমাণ্ড শেষ হ'ব আমি আদালতৰ সন্মুখত তেওঁলোকক প্ৰডিউচ কৰিম। আদালতে তাৰ ওপৰত ফাৰ্ডাৰ অৰ্ডাৰ কৰিব। চাওক, যিসকলৰ 14 দিনৰ ৰিমাণ্ড আমি লৈছোঁ, 14 দিনটো মেক্সিমাম। গতিকে 14 দিনতকৈ অধিক ৰিমাণ্ড পোৱাৰ কোনো আইনত প্ৰাৱধান নাই। গতিকে আমি 14 দিনে মেক্সিমাম, এইটো আমি ইতিমধ্যে কেইজনমানৰ কাৰণে ইতিমধ্যে পাইছোঁ। সন্দীপন গাৰ্গে যিখিনি কথা কৈছে তেওঁৰ সকলোবোৰ কথা খোলাকে কোৱা
হোৱা নাই নেকি লুকুৱাইছে নেকি কথাবিলাক চাওক তদন্তত এইখিনি চলি আছে তদন্তত কোনে কি কৈছে সেইটো এই সময়ত মই মন্তব্য কৰাটো উচিত নহয় তেওঁলোক আমাৰ কাষ্টডিত আছে তেওঁলোকক আমি জেৰা কৰি আছো বিশেষজ্ঞৰ কমিটিৰ ৰিপৰ্ট পাইছো আমি পাই আমি সেই ৰিপৰ্ট আমি যথাসময়ত কোৰ্টত দাখিল কৰিম ধন্যবাদ SIT-য়ে তদন্ত সঠিকভাৱে আৰু ক্ষিপ্ৰতাৰে কৰি আছে তদন্ত যি ধৰণে কৰিব লাগে আইনমতে সেইদৰে কৰি থকা হৈছে আৰু ছিংগাপুৰত যিখিনি তদন্ত কৰিব লাগে তাৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লাগে সেইখিনি আমি ইতিমধ্যে লৈছোঁ আৰু আপোনালোকে জানে আমি ছিংগাপুৰৰ পৰা পাৰ্মিশ্যন বিচাৰিছোঁ তেওঁলোকৰ পাৰ্মিশ্যন হ'লে আমি ভাৰতীয় তাত যিটো হাই কমিশ্যন আছে তেওঁলোকৰ লগতো যোগাযোগ কৰি আছোঁ আমাৰ টীম যাব তেওঁলোকৰ পাৰ্মিশ্যন পালে আৰু তেওঁলোকৰ পৰা আমি বিভিন্ন তথ্য বিচাৰিছোঁ সেইখিনিও আমি সোনকালে পাম বুলি আশা ৰাখিছোঁ ধন্যবাদ নিশ্চয় নিশ্চয় SIT-য়ে যি আইনত যিখিনি ব্যৱস্থা আছে সম্পূৰ্ণ আইনৰ ব্যৱস্থাৰ মাজেদি তদন্ত আগবঢ়াই লৈ গৈ আছে ঘটনাস্থল পৰিদৰ্শন নকৰাকে যিটো তদন্ত কৰা হৈছে বিশেষ বহুতে আসলে এই মন্তব্যটো কৰিছে যে যিটো স্থানত ঘটনা সংঘটিত হৈছে সেইটো স্থানে পৰিদৰ্শন কৰা নাই গতিকে চাওক ঘটনাস্থলীটো যিটো কথা কৈছে এইটো ছিংগাপুৰত আমি নিজাববীয়াকৈ ছিংগাপুৰত গৈ ঘটনাস্থলী প্ৰদৰ্শন কৰিব নোৱাৰোঁ আমি তাত যাবৰ কাৰণে পাৰ্মিশ্যন ছিংগাপুৰৰ পৰা বিচাৰিছোঁ আমি ইমিডিয়েটলি তদন্ত আৰম্ভ হোৱাৰ লগে লগে আমি এমলেটৰ জৰিয়তে ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ জৰিয়তে আমাৰ তাত গৈ আমাৰ যি ঘটনাস্থলী প্ৰদৰ্শন ইনস্পেকশ্যন কৰা বা আৰু বিভিন্ন তদন্ত আছে সেইখিনিৰ তেওঁলোকক আমি পাৰ্মিশ্যন বিচাৰি পঠিয়াইছোঁ সেইটো চাওক এটা বেলেগ ছিংগাপুৰ এখন বেলেগ ৰাষ্ট্ৰ আমি তেওঁলোকৰ লগত এক্টিভলি পাৰ্চু কৰি আছোঁ ভাৰতীয় হাই কমিশ্যনৰ থ্ৰুদি যিহেতু তেওঁলোকেও এটা তদন্ত কৰি আছে গতিকে সেই গোটেই বস্তুটো বিবেচনা কৰি তেওঁলোকে নিশ্চয় আমাক এটা পজিটিভ ৰিপ্লাই দিব আমি আশাবাদী যে আমি গোটেই তদন্তখিনি তাত যিখিনি তদন্ত কৰিবলৈ আছে সেইখিনিও কৰিম আৰু ইয়াত যিখিনি তদন্ত চলি আছে সেইখিনি হৈ আছে আৰু ছিংগাপুৰৰ পৰা যিখিনি ৰেছপন্স পাব লাগে সেইখিনি আমি পজিটিভলি পাম খুব সোনকালে কিন্তু এতিয়ালৈকে আমাৰ তদন্তত কোনো হেম্পাৰ হোৱা নাই ভালকে তদন্ত চলি আছে তালৈ যোৱাৰ কাৰণে যিটো পাৰ্মিশ্যন লাগে পাৰ্মিশ্যন বিচাৰিছোঁ এটা ভাৰত আৰু ছিংগাপুৰৰ মাজত চুক্তিও আছে সেই চুক্তিমতে আমি আশাবাদী যে তেওঁলোকে আমাক কৰ্পৰেট কৰিব আৰু সেই কৰ্পৰেট কৰিব আৰু তেওঁলোকে আমাক গোটেই যিখিনি তেওঁলোকৰ তথ্য লাগে বা আমি গৈ তাত যিখিনি তদন্ত কৰিব লাগে তাৰ অনুমতি সোনকালে আমি পাম বুলি আশাবাদী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত